Hello, my dear friends. So, সকলোকে নমস্কাৰ জনাইছোঁ। দিছ ইজ মাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, মানে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব গুৱাহাটীৰ পৰা যোৰহাট যোৱা। একচুৱেলি মই গৈ পোৱা নাছিলোঁ নিজৰ কাৰ লৈ। যাওঁ আমি ট্ৰেইনত যাওঁ বা বাছত যাওঁ, তেনেকৈ মই অহা যোৱা কৰোঁ। কিন্তু আজি মই ফাৰ্ষ্ট দেখিলোঁ যে ইমান টাৰ্ণিং মানে ক'বই নালাগে আৰু তেনেকুৱা। কহিমা নেগালেণ্ডত গ'লে যেনেকুৱা মানে টাৰ্ণিং পায়, এনেকুৱা নিচিনা মই দেখা পালোঁ। বহুত ভালো লাগিলে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ অলপ ভয় লাগিছিলে কিন্তু ভাল লাগিছিলে। আপোনাক দেখুৱাম ৰাস্তা কেনেকুৱা, চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। খুব ধুনীয়া এটা মানে দৃশ্য, মনোমোহা দৃশ্য। ইয়াত ভৱিষ্যতে মই শ্বুটিং কৰিবলৈ আহিম। লোকেশ্যন চাইছোঁ, ভাল লাগিছে। ইউ টাৰ্ণবিলাকতো ভাল লাগে, আৰু টাৰ্ণিঙৰ যোনটো মানে তেৰা বেকা পথ, সেইটো বহুত ভাল লাগে মোৰ। মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ পাহাৰত চলোৱা। একচুৱেলি অসমৰ ভিতৰতে এনেকুৱা ৰাস্তা আছে বুলি মই গম নাপাওঁ। আজি ফাৰ্ষ্ট মই দেখিছোঁ, আপোনালোকক দেখুৱাম, চাই থাকক ৰাস্তা কেনেকুৱা মজা লাগে, ভাল লাগে। ফাৰ্ষ্ট মানে মই ভাবিছিলোঁ আগতে পাহাৰৰ তেৰা বেকা ৰাস্তাত কেনেকুৱা চলায়, মানে অলপ টাফ নিচিনা মই ভাবিছিলোঁ। কিন্তু টাফ নহয়, ইমানো এটা মানে ইজিও নহয়, ইমান টাফ নহয়। মানে যেনেকুৱা মই ভাবিছিলোঁ ইমানখিনি মানে জটিল নহয়, কিন্তু বহুত ভাল লাগে। মানে যেতিয়া টাৰ্ণিংটো এনেকুৱা কৰি থাকে না, বহুত ভাল লাগে। চ' দিছ এক্সপিৰিয়েঞ্চ আপোনালোকক মই দেখুৱাইছোঁ, ভাল লাগিছে।
গাড়ী মটৰ সকলোতে ইয়াতে আহি আপোনালোকে টেষ্ট কৰি চাব পাৰে নিজৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চটো কিমান পাৰফেক্ট হৈছে, ড্ৰাইভিঙত কিমান পাৰফেক্ট হৈছে সেইটো আপোনালোকে নিজে টেষ্ট কৰিব পাৰিব। ইয়াত বহুত ভাল লাগিছে, ইয়াতে আহি মই বহুত ভাল পালোঁ। চ' এনেকৈ গৈ মই যোৰহাট পাই যাম এতিয়া। চ' আপোনালোকক দেখুৱাই গৈ থাকিম মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ, যিহেতু জাষ্ট মই সেইটো যোনটো ৰাস্তাত গৈ আছোঁ মই সেইটোৱে আপোনালোকক দেখুৱাম। পাছত যদি লাগে যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা যোৰহাটলৈ যোৱা কিমান কিলোমিটাৰ কিমান ঘণ্টা লাগিছে মই সেইটো আপোনালোকক দেখুৱাম। টোটেল মোৰ স্পীড কিমানত গ'লে কিমান সময় লাগিব সেইটো মই আজি দেখুৱাম বাৰু। অলপমান ইমানটো নহ'ব, আৰু নেক্সট মই আহিলে আপোনালোকক এলং উইথ ডিটেইলছ টাইমিংটো মই মিলাই আপোনালোকক দি দিম।